নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাজ বিচিত্ৰাৰ পাঠ 5। কি আলোচনা কৰিম? পাঠ 5 আদিম মধ্যযুগৰ ভাৰত। গতিকে তোমালোকে এই চেপ্টাৰটোৰ মই গোটেইখিনি প্ৰশ্ন উত্তৰ হেণ্ডৰিটেন নোটছ বনাইছো তোমালোকৰ কাৰণে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু নোটছবিলাক সম্পূৰ্ণৰূপে লিখি যাবলৈ চেষ্টা কৰিব, ঠিক আছে? আৰু যিবিলাক প্ৰশ্ন উত্তৰ দিওঁ তোমালোকক সেইবিলাক তোমালোকে ভালদৰে মুখস্থ কৰিবা, তেতিয়াহে পাৰিবা। এনে আৰু ভিডিঅ'টো চালে বুলি নহয় ন। গতিকে তোমালোকে প্ৰশ্ন উত্তৰবিলাক নোট কৰি যাবা দেই। আৰু ভিডিঅ'বোৰ যিহেতু তোমালোকৰ কাৰণে বহুত কষ্ট কৰি বনোৱা হয়, তাৰ বাবে তোমালোকে মোৰ কাৰণে প্লিজ এটা লাইক কৰিবা। আৰু গতিকে এতিয়া আমি বেছি দেৰি নকৰোঁ, আমি আহিছো অনুশীলনী 1। অনুশীলনী 1ত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটোত কৈছে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? কৈছে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? গতিকে 1 নম্বৰ কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটোত কৈছে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? উত্তৰটোত কৈছে হয়তো ভাৰতৰ ইতিহাসত 7ম শতিকাৰ পৰা 12 শতিকালৈ সময়ছোৱাক আদি মধ্যযুগ বুলি অভিহিত কৰা হয়। হয়তোত কৈছে ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল? ৰজাই নিজৰ ইচ্ছামতে ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমি দান কৰিছিল। তদুপৰি কৃষিজীৱী কৈবৰ্তসকলকো ভূমি দান কৰা হৈছিল, ঠিক আছে? গটোত কৈছে যে পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? প্ৰভাকৰ বৰ্ধন। ঘটোত কৈছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ হিউৱেনচাং আহিছিল। কোন আহিছিল? হিউৱেনচাং চীনা পৰিব্ৰাজক আহিছিল। এইবিলাক প্ৰশ্ন লিখি ল'বা, ঠিক আছে? এইবাৰ ইয়াতে কৈছে যে আমাক 2 নম্বৰটোত সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সাহিত্য আৰু ধৰ্মীয় দিশত যথেষ্ট বিকাশ হৈছিল। সাহিত্য তেওঁলোকৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। ৰজা অমুক বৰ্ষ এগৰাকী সাহিত্যৰ পৃষ্ঠপোষক আছিল আৰু তেওঁ কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ এখন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল। ধৰ্মীয় দিশ, তাৰমানে এইবাৰ ধৰ্মীয় দিশত কেনেকুৱা আগবঢ়াইছিল? ধৰ্মীয় দিশত কেনেকুৱা আছিল চাবা। তেওঁলোক দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত বহু মন্দিৰ নিৰ্মাণ কৰিছিল। প্ৰথম কৃষ্ণৰ শাসনকালত নিৰ্মাণ কৰা ইলোৰাৰ কৈলাশনাথ মন্দিৰ ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ। 3টোত কৈছে যে গুৰ্জৰ প্ৰতিহাৰ সকলৰ পতনৰ কাৰণবোৰ কি কি আছিল? আমি লিখিম গুৰ্জৰ প্ৰতিহাৰ সকলৰ পতনৰ কাৰণবোৰ হ'ল 10ম শতিকাৰ আৰম্ভণিতে তেওঁলোক ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণৰ সন্মুখীন হৈছিল আৰু ৰাষ্ট্ৰকূট ৰজাই কৌনচাৰখাৰ কৰি ধ্বংসস্তূপত পৰিণত কৰিছিল। এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ অধীনত থকা প্ৰাদেশিক শাসকসকলে স্বাধীনতা ঘোষণা কৰে, যিয়ে গুৰ্জৰ প্ৰতিহাৰ সকলক নিশকতীয়া কৰি পেলায়। তাৰপিছত পইণ্ট কৰি লিখিছো আৰু বুজি পাইছানে? তাৰপিছত 3 নম্বৰ পইণ্টটোত কৈছো যে একাদশ শতিকাত গজনীৰ চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ ফলত তেওঁলোকৰ ৰাজনৈতিক স্থিতি একেবাৰে নিঃশেষ হৈ পৰিছিল। তোমালোকে ভিডিঅ'বোৰ স্কিপ কৰি লিখিবা, গম পাইছানে? মইতো এইকাৰণে শ্ল'লি তোমালোকক দিছো, একেবাৰতে ভিডিঅ'টো আগবাঢ়ি নিয়া নাই। এইবাৰ আহিছো আমি 4 নম্বৰলৈ। 4 নম্বৰ কি কৈছে চোৱা। পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। পালসকলে তেওঁলোকৰ ৰাজ্যখনক প্ৰশাসনীয় সুবিধাৰ বাবে ভুক্তি, বিষয় আৰু মণ্ডল নামৰ 3টা গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল। গ্ৰামপতি আৰু 10 গ্ৰামিকা নামৰ
বিষয়াৰ হাতত গাঁওবোৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। চ' 4লৈকে তোমালোকক মই দিলো। তো এইবাৰ আহিছো আমি, ঠিক আছে, 5 নম্বৰটোলে। 5 নম্বৰটোত আমাক কি দিছে? 5 নম্বৰ কুৱেশ্যনত কৈছে যে প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰ সকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি ভাগত ভাগ কৰিছিল নামবোৰ উল্লেখ কৰা। এনচাৰটো হৈছে যে ৰাষ্ট্ৰকূট সকলৰ প্ৰশাসনিক ভাগ ৰাষ্ট্ৰ বিষয় আৰু ভুক্তি। ৰাষ্ট্ৰ বিষয় আৰু ভুক্তি। গুৰ্জৰ প্ৰতিহাৰ সকলৰ, তাৰমানে দুটা পইণ্ট। 1 নম্বৰ পইণ্টটো ৰাষ্ট্ৰকূট সকলৰ প্ৰশাসনিক ভাগ ৰাষ্ট্ৰ বিষয় আৰু ভুক্তি, আৰু 2 নম্বৰ পইণ্টটো হৈছে গুৰ্জৰ প্ৰতিহাৰ সকলৰ প্ৰশাসনিক ভাগ ৰাজ্য প্ৰদেশ ভুক্তি আৰু মণ্ডল। ঠিক আছে, এইকেইটা লিখিবা। তোমালোকক মই অনুশীলনী 1 2 গোটেই কমপ্লিট কৰি দিলো, গম পাইছা? মানে এইকেইটা প্ৰশ্ন যে আছে এইকেইটা মই গোটেই দিলো 1ৰ পৰা 5লৈকে। চ' তোমালোকে লিখি ল'বা। এইবাৰ আহিছো আমি অনুশীলনী 2লে। অনুশীলনী 2ত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চ' মই ইয়াতে প্ৰশ্ন উত্তৰ গোটেই লিখি লৈছো অনুশীলনীটোত। চ' তোমালোকে ইয়াতে চাই যাবা আৰু তোমালোকে কিতাপখন আগত ৰাখি এনচাৰবোৰ লিখিব ট্ৰাই কৰিবা। তাৰপিছত অনুশীলনী 2লে আমি আহিছো। 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটোত কৈছে যে আমাক ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? যে ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? আৰবসকল। ঠিক আছে। তাৰপিছত হটোত কৈছে যে আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল? আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল? দাহিৰ। ঠিক আছে। গটোত কৈছে যে চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। ঠিক আছে। তাৰপিছত এইবাৰ আমি আহিছো খলে। খটোত কৈছে যে ভাৰতত কেতিয়াৰ পৰা চুলতানী আমলৰ আৰম্ভণি হৈছিল? 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমলৰ আৰম্ভ হৈছিল। 2টোত কৈছে যে আমাক আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? আৰবসকলে বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত হিন্দু প্ৰদেশৰ দেৱাল, ব্ৰাহ্মণবাদ, হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। ঠিক আছে। চ' মই 2 নম্বৰলৈকে দি দিলো। আৰু ইয়াতে আমাৰ কি আছে জানানে? ইয়াতে আছে আমাৰ এইটো 2 নম্বৰলৈকে দি দিলো। তাৰপিছত তোমালোকক 3 আৰু 4টোৰ উত্তৰ লাগে। 4টোত কৈছে যে তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? মূল কাৰণ কি আছিল? এইটো 4ৰ উত্তৰ। পেজ নাম্বাৰ 50 যে আছে, মানে 50, এই 50ৰ এই ওপৰৰ যে খিনি আছে, 17 বাৰ আক্ৰমণ কৰিছিল নহয় তেওঁ, মানে 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দৰ ভিতৰত, মানে এখিনি লিখিব নালাগে বাৰু, মানে বুজাই দিছো। 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ মূল উদ্দেশ্য কি আছিল? ভাৰতত লুটপাট চলোৱা। ঠিক আছে। কি আছিল? ভাৰতত লুটপাট চলোৱা। গতিকে তোমালোকে এইটো এনেকে লিখিবা। এইটো শৰ্ট কুৱেশ্যনই হয়, গম পাইছানে? আৰু তোমালোকে এইটো লিখিবা। চ' কি কৰিছিল? আক্ৰমণৰ মূল উদ্দেশ্য আছিল ভাৰতত লুটপাট চলা। এইখিনি আকৌ নিলিখিবা। কাষৰ চিত্ৰত দেখুওৱা সোমনাথ মন্দিৰ, মানে এই ঘটনাৰ প্ৰায় 2 শতিকাৰ পাছত ইয়াৰ পৰা লিখিবা যে তেওঁলোকৰ এই আক্ৰমণৰ মূল উদ্দেশ্য আছিল, মানে লিখিবা যে তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ আছিল বা মূল উদ্দেশ্য আছিল ভাৰতত লুটপাট চলোৱা। তাৰপিছত লিখিবা যে এই ঘটনাৰ প্ৰায় 2 শতিকাৰ পাছত ভাৰতত শাসন বিস্তাৰ কৰা উদ্দেশ্যেৰে তুৰ্কীসকলে অভিযান চলাইছিল। ঘড়ী নামৰ তুৰ্কীসকলৰে এটা ফৈদৰ ৰজা আছিল মহম্মদ ঘড়ী। তেওঁ ভাৰতবৰ্ষ আক্ৰমণ কৰি মুলতান আৰু হিন্দু অঞ্চল দখল কৰিছিল। প্ৰথমে তেওঁ পঞ্জাৱ আক্ৰমণ কৰিছিল যদিও 1191 খ্ৰীষ্টাব্দত তৰাইনত হোৱা যুদ্ধত পৃথ্বীৰাজ চৌহান নামৰ ৰাজপুত ৰজা এজনৰ হাতত তেওঁ পৰাজিত হয়। কিন্তু ইয়াৰ এবছৰ পাছত মহম্মদ ঘড়ীয়ে দ্বিতীয়বাৰ আক্ৰমণ কৰি তৰাইনৰ দ্বিতীয় যুদ্ধত মানে ৰাজপুতসকলক পৰাজিত কৰিছিল। ইয়ালৈকে অকনমান এক্সপ্লেইন কৰি কেনে লিখি দিলে হ'ব। এইটো হৈছে আমাৰ 4 নম্বৰৰ উত্তৰ। ঠিক আছে, তোমালোকে লিখি ল'বা। চ' ইয়াতে 3টোত কৈছে যে তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত সংঘটিত হৈছিল। এইবিলাক কুৱেশ্যন বেছি দীঘলকৈ লিখিব নালাগে, যদিও মানে 2 3 দিছে এনেকুৱা লাগে দীঘলকৈ লিখিব লাগিব নে, কিন্তু চুটিকে লিখিলে হ'ব। চ' তৰাইনৰ যে 1100 কিমানত হৈছিল আৰু কাৰ মাজত হৈছিল সেইটো লিখবা দিছে ন। গতিকে এইটো এনচাৰে হ'ব। আমি লিখবা লাগব যে কি, এইটো এনচাৰ হ'ব যে কি
তিনিটোৰ তৰাইনৰ যুদ্ধ 1191 খ্ৰীষ্টাব্দত তৰাইনত মানে বৰ্তমান হাৰিয়ানাৰ অন্তৰ্গত তাৰাৱৰী যি কোৱা আৰু ব্ৰেকেটৰ খিনি লেখালে হ'ব শৰ্ট ফৰ্মত তৰাইনত বুলি ক'লে হ'ব হোৱা যুদ্ধত পৃথ্বীৰাজ চৌহান নামৰ এজন ৰাজপুত ৰজা এজনৰ হাতত মানে কি আছিল পৰাজিত হৈছিল সো এইখিনি তোমালোকে এনেকে লিখি দিলে হ'ব আৰু এই কুৱেশ্যন মানে চেপ্টাৰ বিলাকৰ কুৱেশ্যন বিলাক একেবাৰে ছুটি ন তৎক্ষণাত হয় সো মই তোমাক কম সময়ৰ ভিতৰতে অনুশীলনী 1 আৰু অনুশীলনী 2 কমপ্লিট কৰি দিলো এইটো তোমালোকৰ চাৰিৰ উত্তৰটো ইয়াৰ পৰা ইয়ালৈকে অকনমান এক্সপ্লেইন কৰি লিখিবা তিনিটোৰ উত্তৰ মই ইমান শুদ্ধভাৱে দিব নোৱাৰিলো বাকি ভিডিওটো আজিলৈকে ইমানখিনি আছিল লগ পাম আমি নেক্সট ভিডিওত আজিলৈকে আহিছো ধন্যবাদ